নমস্কাৰ, মই কস্তুৰী বৰা। মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত YouTube চেনেলটিলে। আজি মই আপোনালোকৰ মাজলৈ এটি খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, যি ভিডিঅ'ত মই আপোনালোকৰ লগত কিছুমান প্ৰেক্টিকেল ষ্ট্ৰেটেজি আৰু লগতে কিছুমান স্পেচিয়েল মিথছ এনেকে আমাৰ মাজত চলি আছে, যিবোৰ হয়তো আমি গম নেপাওঁ বা ভুলবশতঃ সেই বস্তুবোৰ আমাৰ মাজত খুব বেছিকৈ প্ৰমোট আৰু প্ৰচাৰ হৈ আছে। এজ এ ট্ৰু কাউন্সেলাৰ, এজ এ ট্ৰু সাইকলজিষ্ট, মোৰ দায়িত্ব যে মই এই বস্তুখিনিৰ ওপৰত এৱাৰনেছ প্ৰভাইড কৰোঁ আৰু লগতে এই বস্তুবোৰৰ দ্বাৰা কাৰোবাৰ যদি অলপ হ'লেও হাৰ্ম হৈ আছে সেই ব্যক্তিসকলক যাতে মই এটা পাথ দেখাব পাৰোঁ, সলিউশ্যন দিব পাৰোঁ। এতিয়া কথা হ'ল, আমি এনেকুৱা ব্যক্তি এচাম প্ৰায়ে সমাজত লগ পাওঁ বা প্ৰতিদিনে লগ পাওঁ, যিয়ে আমাক এই ধৰণৰ অনুভৱ কৰায় যে তেওঁলোকে আমাক প্ৰায়েই সেই কথাকেইটা বা বাক্যকেইটাৰ দ্বাৰা হিট কৰে যে তোমাৰ দ্বাৰা একো কাম নহ'ব, অকাদত থাকি কথা কোৱা আৰু অকাদত থাকি কাম কৰা। আৰু নহ'লে তাতকৈও বেছি ডিছগাষ্টিং ৱেত বা হাৰ্টেড লাইন ইউজ কৰে যে সকলোবোৰ ভুল তোমাৰেই, তোমাৰ কাৰণেহে আজিৰ পৰ্যায় বা ছিটুৱেশ্যনটো ক্ৰিয়েট হৈছে। যেতিয়া আমি এচাম এই ধৰণৰ মানুহৰ মাজত প্ৰত্যেক দিনাই ডিল কৰোঁ, প্ৰত্যেক দিনাই মুখামুখি হওঁ আৰু সন্মুখীন হওঁ, যিটো কাৰণে আমি এই ধৰণে একচেপ্ট কৰোঁ যে আমাৰ ছ'চাইটিখনত টক্সিক মানুহখিনিৰ প্ৰভাৱ বা টক্সিক মানুহখিনি বেছি বা নিগেটিভ মানুহখিনি বেছি। এতিয়া এই টক্সিক মানুহখিনিৰ লগত আমি কেনেকৈ ডিল কৰিম বা এই টক্সিক মানুহখিনিৰ লগত থাকি আমি কেনেকৈ নিজৰ গ্ৰ'থ আৰু ছাৰ্ভাইভেল পচিবল কৰিম ইত্যাদিবোৰ কথা আমি শ্বেয়াৰ কৰা ব্যক্তিসকল কেনেবাকৈ বাৰু আমাৰ কাৰণে ভুল গাইডাৰ হৈ আছে নেকি? মানে আমি কেনেকৈ আমাৰ জীৱনটো লিড কৰিম বা আমি কেনেকৈ আমাৰ জীৱনত নিগেটিভ ইম'শ্যন ক্ৰিয়েট কৰা ব্যক্তিসকল বা আমি কিবা কাৰণে হাৰ্ট হৈ আমাৰ মনত এংগাৰ, ফ্ৰাষ্ট্ৰেশ্যন, যিকোনো নিগেটিভ ইম'শ্যন, হোপলেছনেছ, হেল্পলেছনেছ ইত্যাদিবোৰ বিল্ড হওঁতে কাৰ ওচৰত যাব লাগে বা কেনেকুৱা ব্যক্তিক কনচাল্ট কৰিব লাগে, সেইটোৰ ক্ষেত্ৰত আমি খুব বেছি মিছগাইড আৰু মিছলিড হৈ আছোঁ। কাৰণ আজিৰ ছ'চিয়েল মিডিয়া বা অনলাইনে আমাৰ মাজত এচাম এনেকুৱা গুৰু, লাইফ কোচ ইত্যাদিবোৰক প্ৰমোট কৰি আছে বা ইত্যাদিবোৰৰ মানে মটিভেশ্যনেল স্পীচ বা মটিভেশ্যনেল স্পীকাৰৰ বিক্ৰী কৰি আছে, যাৰ দ্বাৰা হয়তো আমি সাধাৰণ ব্যক্তিসকল বহুত ক্ষেত্ৰত প্ৰব্লেমত পৰিছোঁ আৰু সাধাৰণ ব্যক্তিসকলে নিগেটিভ ইম'শ্যনছখিনিৰ লগত ডিল কৰিব নোৱাৰাৰ কাৰণে নিজকে সদায় ছেল্ফ ব্লেম আৰু ছেল্ফ ডাউট কৰিবলৈ নিৰন্তৰভাৱে সেই গতিতে নিজকে এটা মানে নিগেটিভ ট্ৰেপ বা ভুল ট্ৰেপত বাৰ বাৰ লৈ গৈ আছে। বিকজ যেতিয়া আমি কাৰোবাৰ ওচৰত কিবা এটা হেল্পৰ কাৰণে যাওঁ বা যেতিয়া আমি ছ'চিয়েল মিডিয়া আজিকালি সহজলভ্য কাৰণে খুব ইজিলি ছ'চিয়েল মিডিয়াৰ ওপৰত ট্ৰাষ্ট কৰি বা বিলিভ কৰি ছ'চিয়েল মিডিয়াৰ সেই লাইফ কোচ আৰু গুৰুসকলৰ কথা শুনি আমি আমাৰ সলিউশ্যন আৰু যিবোৰ ষ্ট্ৰেটেজি তেওঁলোকে ট্ৰেণ্ডিঙত বিক্ৰী কৰি আছে সেইবোৰ এপ্লাই কৰাৰ পিছতো যেতিয়া আমাৰ ৰুট কজটো ছল্ভ নহয় বা আমি ৰুট কজৰ ওপৰত একো সম্ভাৱ্য
মানে হেল্প নাপাওঁ বা পজিটিভ ৰিজাল্ট নাপাওঁ তেতিয়া অট'মেটিকেলি আমি ৰিলেপ্স কৰোঁ, মেণ্টেলি ৰিলেপ্স কৰোঁ, ইম'চনেলি ৰিলেপ্স কৰোঁ এগেইন নিগেটিভ ইম'চনৰ লগত, আৰু আকৌ আমি একেটা জোনতে ছেল্ফ ডাউট, ছেল্ফ ব্লেমিং আৰু হেল্পলেছনেছ, হোপলেছনেছ বা ডিপ্ৰেশ্যনৰ চিকাৰ হ'বলৈ গৈয়ে থাকোঁ বা আমি গৈ আছোঁ বা তেনেকেই সেইটো চাইকেল চলি গৈ আছে। এজ এ ট্ৰু কাউন্সেলাৰ আৰু এজ এ ট্ৰু চাইকলজিষ্ট হিচাপে মই বাৰ বাৰ কৈছোঁ, যিখিনি প্ৰশ্ন মই পাওঁ আপোনালোকৰ সেই প্ৰশ্নবোৰৰ সাৰমৰ্ম লৈ মই এটা ভিডিঅ' খুব কষ্টৰে প্ৰিপেয়াৰ কৰোঁ। আৰু এটা ডাঙৰ কথা, আপোনালোকে কেতিয়াবা এইবোৰ প্ৰমোট হৈ থাকোঁতে বা ছ'চিয়েল মিডিয়াত এইবোৰ বস্তু চলি থাকোঁতে কেতিয়াবা বাৰু 1 ছেকেণ্ডৰ কাৰণেও ভাবি চাইছেনে যে আমি আমাৰ সমাজখন কাৰ পৰা শিকিলোঁ, বা আজিৰ ডেটত যে আমি বহু লোকে সমাজে কি ক'ব বা মানুহে কি ক'ব বুলি ভাবি নিজৰ ইচ্ছাৰে কিবা এটা কাম কৰিবলৈ আগবাঢ়ি নাযাওঁ, বা সেই কামটোত আমাৰ পাৰদৰ্শিতা থকাৰ পিছতো আমাৰ মনত যে কেৱল সেই টক্সিক সমাজৰ মানুহখিনি আৰু টক্সিক সমাজখনে আমাক কি ধৰণে চাব বা আমাক লৈ জাজমেণ্ট দিব তাৰ ভয়ত আমি কিবা এটা নকৰোঁ, সেইটো আমি নিজৰ লগতে জানো ইনজাষ্টিচ কৰি থকা নাইনে? আমি আমাৰ সমাজখন কেনেকৈ চাইছোঁ বা ইণ্টাৰপ্ৰেট কৰোঁ সেইটো শিকাই আমাৰ কাষৰ মানুহ, আমি য'ত পঢ়িছোঁ, আমি যি ঘৰত আছোঁ, আমি যি ইনষ্টিটিউটৰ লগত জড়িত হৈছোঁ, আমি যি কলেজ ইউনিভাৰ্চিটিত পঢ়িছোঁ, এইটোক যদি মই আৰু সূক্ষ্মভাৱে সকলোৱে বুজা শব্দত কওঁ যে আমি আমাৰ দুনিয়াদাৰীখন কাৰ পৰা শিকিছোঁ, আমাৰ আশে পাশে থকা মানুহখিনিৰ লগত শিকিছোঁ। লেটছ গিভ এন এক্সাম্পল। এজন দোকানীয়ে নিজৰ ল'ৰাটোক ক'ব যে আৰক্ষী বিষয়া বা ডিফেন্স বা পুলিচসকল হৈছে আমাৰ কাৰণে ৰক্ষা কৰা ব্যক্তি বা তেওঁলোকে আমাক সদায় সুৰক্ষা প্ৰদান কৰে। ঠিক তেনেদৰে এজন চোৰে তেওঁৰ ল'ৰাক ক'ব যে পুলিচৰ পৰা সদায় বাচি থাকিব লাগে আৰু বাচি থাকিবা, কাৰণ পুলিচে আমাক যেতিয়াই পাৰে তেতিয়াই য'ৰ পৰাই পাৰে তাৰ পৰাই আমাক উঠাই লৈ গুচি যাব পাৰে। ঠিক তেনেদৰে এজন পলিটিচিয়ানে শিকাব নিজৰ ল'ৰাক যে সদায় নিজৰ পাৱাৰক বচাই ৰাখিবা আৰু নিজৰ পাৱাৰৰ ইউজ কৰি পুলিচক নিজৰ মুঠিত ৰাখি তোমাৰ শত্ৰুৰ এগেইনষ্টত পুলিচক বা আৰক্ষীক ইউজ কৰিবা। এই সেন্টেন্সটোত আৰু মোৰ এই বোল্ড এক্সাম্পলটোত এটা বস্তু স্পষ্টকৈ প্ৰকাশ হৈছে যে সিটুৱেশ্যন এটাই, কিন্তু এই সিটুৱেশ্যনটোত আমি কেনেকুৱা মানুহৰ লগত থাকি সিটুৱেশ্যন এটা ইণ্টাৰপ্ৰেট কৰিছোঁ, সিটুৱেশ্যন এটা বুজিছোঁ, পাৰচিভ কৰিছোঁ, সিটুৱেশ্যন এটা এনালাইচিছ কৰিছোঁ, সেইটো আমাৰ কাষৰ মানুহখিনি আৰু কাষৰ এনভাইৰনমেণ্ট আৰু কাষৰ ইনষ্টিটিউট অৰ্গেনাইজেশ্যনবোৰে আমাক শিকায় বা আমাক তাৰ প্ৰতি এটা দৃষ্টিগোচৰ আনি দিয়ে যে এই বস্তুটোক আমি এনেকৈ চাওঁ বা বুজোঁ। এতিয়া মই এই ভিডিঅ'টোৰ মেইন হাইলাইটিং টপিক হিচাপে লৈছোঁ যে আজিৰ ছ'চাইটিত আমাক ছ'চিয়েল মিডিয়াত বহি জ্ঞান দি থকা সেই গুৰু আৰু সেই লাইফ কোচ বা মটিভেশ্যনেল স্পিকাৰবোৰে আমাক কি বিক্ৰী কৰি আছে। কাৰণ মই গোটেই বস্তুকেইটাক 4টা বিশেষ পৰ্যায়ত নিজৰ ষ্টাডিৰে এনালাইচিছ কৰি ভাগ কৰিছোঁ। ভিডিঅ'টিত মই লাহে লাহে প্ৰত্যেকটোৰ কথা ক'ম, কিন্তু এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ নকওঁ, পাৰ্টকৈ বুজাব চেষ্টা কৰিম। নোব লেভেলৰ পৰা মাষ্টাৰী লেভেললৈ ষ্ট্ৰেটেজি কেনেকৈ ইউজ কৰি বা প্ৰেক্টিকেল ষ্ট্ৰেটেজিৰ দ্বাৰা আমি কেনেকৈ নিজকে শুদ্ধ পাঠত এজন শুদ্ধ প্ৰফেশ্যনেল চাইকলজিষ্টৰ ওচৰত গৈ এই বস্তুখিনি ক'ব লাগে, তাৰ ষ্ট্ৰেটেজি, আৰু লগতে আমাক কেনেকৈ ৰং মেনুপুলেশ্যন টেকনিকৰ দ্বাৰা আমাক তেওঁলোকৰ ফালে ঢালিবৰ কাৰণে ভেলিডাইট কৰি আছে আৰু আমাক কেনেকৈ তেওঁলোকৰ ভাৰ্জন অফ ট্ৰুথক
ৰিলায়েবল বুলি একচেপ্ট কৰিবলৈ অথেণ্টিক বুলি মানিবলৈ আমাক মেনুপুলেশ্যন টেকনিকৰ দ্বাৰা বাইফৰ্চ কৰি আছে এতিয়া কথা হ'ল আমি প্ৰায়েই এইবোৰ ডায়লগ ছ'চিয়েল মিডিয়াত লাইফ কোচ আৰু গুৰুবোৰৰ লগত শুনো আৰু এইবোৰ হৈছে এটা পপুলাৰ ডায়লগ যে তোমাৰ গাত একো ভুল নাই আৰু আমি সকলোৱে সেইটোৱে শুনিব বিচাৰোঁ যে আমাৰ গাত একো ভুল নাই আমি এইটো ডায়লগো বহুতবাৰ শুনো যে তোমালোকে এই কোৰ্চটো ৱৰ্কশ্বপটো জইন কৰা আৰু লগালগ তোমালোকে তোমালোকৰ প্ৰব্লেমৰ পৰা পৰিত্ৰাণ পাবা আৰু সকলোবোৰ সলভ হৈ যাব যদি এনেকুৱাই কথা হ'লহেঁতেন তেতিয়াহ'লে আজিৰ ডেটলৈকে সেই প্ৰব্লেমটোৱে বা কিয় এক্সিষ্ট কৰিছে বা আজিৰ ডেটলৈকে সেই সলিউশ্যনটোৱে বা কিয় ভাইৰেল হৈ নগ'ল আৰু লগতে যদি সেইটো ৰাতাৰাতিতে সলভ হোৱা এটা প্ৰব্লেম হয় তেন্তে আজিলৈকে কিয় সেই প্ৰব্লেমটোত ইমানবোৰ মানুহে ভুগি আছে ইয়াৰ উপৰিও আমি আৰু এটা ডায়লগ শুনো যে এইটো কোনো সমস্যাই নহয় মাত্ৰ এই সমস্যাটো এনেকৈ হেণ্ডেল কৰি বহুত মানুহে উপশম পাইছে তাৰ সলিউশ্যন এইটো এখন সলিউশ্যনৰ লিষ্ট যদি সলিউশ্যনৰ এখন লিষ্ট তেনেকেই বিক্ৰী হয় তেন্তে মানুহেনো আজিৰ সময়ত কেলে ইমান প্ৰব্লেম আৰু ষ্ট্ৰাগল ফেচ কৰি আছে ইয়াৰ কথা এটাই যে আমি মেনুপুলেটিভ টেকনিকৰ ট্ৰেপত সোমাই আমি কিছুমান এনেকুৱা লাইফ কোচ আৰু মটিভেশ্যনেল স্পিকাৰৰ মানে ট্ৰেপত সোমাই পৰিছোঁ যাৰ ট্ৰেপত সোমোৱাৰ পিছত তেওঁলোকৰ মিলিয়ন ফলোৱাৰ্ছ বাঢ়াৰ পিছত যেতিয়া আমাৰ জীৱনত সেই প্ৰব্লেমটো সলভ কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়োঁ আৰু সেই তেওঁলোকৰ সেই জ্ঞানে যেতিয়া আমাক সেই প্ৰব্লেমটো সলভ কৰাত কোনো ধৰণৰ সহায় নকৰে আৰু লগতে প্ৰব্লেমৰ সলিউশ্যনটো এটা লেভেললৈকে অলপ হেল্প কৰাৰ পিছত যেতিয়া কাম নিদিয়া হৈ যায় অট'মেটিক আমি ডিমটিভেট আৰু হতাশা ভোগাটো একেবাৰে স্বাভাৱিক কথা এই যে মই ক'লোঁ নোব লেভেলৰ পৰা মাষ্টাৰী লেভেলৰ ষ্ট্ৰেটেজিৰ কথা মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চ' এই যিসকল কোচ আছে বা এই যিসকল গাইডাৰ আছে তেওঁলোকে সেই নোব লেভেলৰ পৰাই মাষ্টাৰী লেভেলৰ ষ্ট্ৰেটেজি লকে যিডাল চেইনৰ ৰাস্তা সেই চেইনৰ ৰাস্তাডালতে মেনুপুলেশ্যনৰ ভুল টেকটাইল ইউজ কৰি ব্যক্তিসকলৰ মনত মিছলিডৰ পাঠ আনে আৰু যাৰ কাৰণে সেই মিছলিডবোৰে ব্যক্তিসকলক আৰু বেছি ভাৰাক্ৰান্ত কৰি দিয়ে এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে খুব দৃঢ়ভাৱে সেই কথাটি অনুধাৱন কৰিব যে যেতিয়া আমাৰ লাইফত প্ৰব্লেম আহে কিছুমান প্ৰব্লেম এনেকুৱা হয় যে সেইটো মৃত্যুতুল্য কষ্ট হয় সেইটো কোনেও নুই কৰিব নোৱাৰে আৰু এইটো গেৰেণ্টি এজ এ কাউন্সেলাৰ সাইকোলজিষ্ট হিচাপে মই পাইছোঁ এভিডেন্স বেছ পাইছোঁ যে বহুত ব্যক্তিয়ে সেই মৃত্যুতুল্য কষ্ট অনুভৱ কৰে যি মাত্ৰ মৃত্যুতকৈ অলপ কম কিন্তু সম্ভাৱ্য মৃত্যুতুল্য আৰু সেই সময়ত যদি আপোনাক কোনোবা লাইফ কোচে বা গাইডে এইটো কয় যে আপোনাৰ লগত একো হোৱা নাই আপুনি মাত্ৰ নিজৰ ইনাৰ মানে ভাৰ্জনটো ইনাৰ সোল বা ইনাৰ পাৱাৰক মজবুত কৰিব লাগে আৰু ষ্ট্ৰং কৰিব লাগে তেতিয়া আপোনাক কোনেও একো কৰিব নোৱাৰে বা আউটাৰ ৱৰ্ল্ডে আপোনাক একো এফেক্ট কৰিব নোৱাৰে ইজন্ট পচিবল ট্ৰুলি নেভাৰ পচিবল হয় ইনাৰ ৱৰ্ল্ডে আৰু ইনাৰ ৱৰ্ল্ডৰ ষ্ট্ৰংনেছে আপোনাৰ ইনাৰ সোলৰ ষ্ট্ৰংনেছে হয়তো সেই জাৰ্নিটোৰ হিলিং জাৰ্নিটোৰ ফাৰ্ষ্ট ষ্টেপ হ'ব পাৰে কিন্তু কোনো মানুহে ইমান টক্সিক প্ৰব্লেম ফেচ কৰাৰ পিছত বা ডেডলি প্ৰব্লেম ফেচ কৰোঁতে ৰাতাৰাতি নিজৰ ইনাৰ ৱৰ্ল্ডখনক ষ্ট্ৰং কৰি একো সলিউশ্যন ইনভেণ্ট কৰিব নোৱাৰে আৰু লগতে আপোনালোকক এইটোও কোৱা হয় যে
আপোনালোকে ডিষ্টেঞ্চ আনি দিয়ক আপোনালোকক যিসকল ব্যক্তিয়ে বেয়া পায় টক্সিক হয় আপোনালোকৰ দৃষ্টিত আপোনালোকে সেই ব্যক্তিসকলৰ মাজত ডিষ্টেঞ্চ আনি দিয়ক ইজ ইট ট্ৰুলি অলছ' পচিবল নেভাৰ পচিবল কাৰণ কেতিয়াবা আমি নিজৰ ঘৰখনতেই নিজেই তেনেকুৱা টক্সিক পিপলৰ লগত ডিল কৰি থাকোঁ যিটোত আমি বাউণ্ডেৰিজ আনিবলৈ চেষ্টা কৰিও বাউণ্ডেৰিজ আনা নহয় আৰু এইবোৰ বস্তু প্ৰমোট কৰি থাকোঁতে আপুনি থ্ৰু এজন কাউন্সেলাৰৰ ওচৰত নগৈ যেতিয়া এইবোৰ কথা শুনে আপোনালোকে একো সলিউশ্যন নাপায় লেটছ গিভেন এন এগেইন এক্সাম্পল যদি এখন ঘৰত এলকহলিক ফাদাৰ এজনৰ লগত এজন ল'ৰাই কথা পাতে আৰু এলকহলিক ফাদাৰজনৰ লগত কথা পাতোঁতে তেওঁৰ ল'ৰাজনৰ লগত অবভিয়াছ আৰ্গুমেণ্টটো ডিছআৰ্গুমেণ্ট হ'বই সেই সময়ত সেই ব্যক্তিজনে কেনেকৈ বাউণ্ডেৰিজ ছেট কৰিব কোনে ক'ব আপোনালোকক সেই বাউণ্ডেৰিজটো কেনেকৈ হেল্ডি হ'ব বা সেই ব্যক্তিজনক সদায় সন্মুখীন নোহোৱাকৈ আপুনি থাকিব পাৰিব ইম্পচিবল কাৰণ আপুনি যেতিয়াই সেই এলকহলিক ফাদাৰজনক সেই ছানজনে কিবা এটা ক'বলৈ যাব এলকহলিক ফাদাৰজনে হয়তো তাক মাৰিব হয়তো তাক ঘৰৰ পৰা ওলাই যাবলৈ পাব আৰু এনেকুৱাত আপোনালোকৰ সলিউশ্যন কি হ'ব সেইটো আপোনালোকে ভাবি চাইছেনে সেই কথাখিনিতো কেতিয়াও তেওঁলোকে আপোনালোকক সলিউশ্যন নিদিয়ে বাছ এটা কয় বাউণ্ডেৰিজ আনি দিয়ক বাউণ্ডেৰিজটো আপুনি আনিব কেনেকৈ তাৰোতো টেকনিক আছে বা সেই টক্সিক মানুহজনৰ লগত ডিল কৰিব কেনেকৈ যেনেকৈ মই আগৰ বহুতকেইটা ভিডিঅ'ত শ্বেয়াৰ কৰিছিলোঁ যে টক্সিক পজিটিভিটি ডেট মিনছ মই ক'লোৱেই যে তেওঁলোকে আমাক যিখিনি ভাৰ্জন অফ ট্ৰুথ দেখায় সেইখিনিকে আমি ৰিয়েল বুলি মানো এতিয়া যদি এটা ভাৰ্জন অফ ট্ৰুথ যিটো আমি টক্সিক পজিটিভিটিৰ লগত মিলাবলৈ চাওঁ তেতিয়াহ'লে হ'ব যে ছোৱালীসকলে যদি ভাল কাপোৰ পিন্ধে তেন্তে তেওঁলোক কেতিয়াও ৰেপৰ সন্মুখীন নহয় এইটো জানো সঁচা কথা এইটো মিছা কথা বা আমাক যে কয় যে ভাল কৰিছা যদি সকলোৰে ভাল হ'ব তোমালোকৰো ভাল হ'ব এইটো জানো সঁচা কথা এইটো জানো কেতিয়াবা পচিবল হয় তেনেকৈ ভাল কৰি গ'লেই যদি আমাৰো ভাল হয় তেন্তেতো বহুত মানুহে জীৱনত ভাল কৰি গৈ আছে তেওঁলোকৰ লগততো সিমান ভাল হোৱা কোনো ৰেচিঅ' আৰু এভিডেঞ্চ পোৱা নাই কথাটো এনেকুৱা আমি যেতিয়া কিবা এটা প্ৰব্লেমত পৰোঁ যেতিয়া আমি সঁচাকৈ ডাঙৰ এটা প্ৰব্লেমত ফেচ কৰোঁ তেতিয়া আমি এই ধৰণৰ মেনুপুলেটিভ গুৰু আৰু লাইফ কোচৰ ওচৰত যোৱাতকৈ সেই প্ৰব্লেমটো কোনে একচুৱেলি ছল্ভ কৰিব পাৰে তেওঁৰ ওচৰত যাব লাগে কাৰণ মই আপোনালোকক আগতেই ক'লোঁ যে এজন ব্যক্তিৰ লগত এটা চিটুৱেশ্যন যিধৰণে হয় সেই বেলেগ ব্যক্তিৰ লগত সেই ছেইম চিটুৱেশ্যনটো আকৌ বেলেগ ধৰণে হ'ব পাৰে কিন্তু প্ৰত্যেকজন ব্যক্তিৰ কাৰণে সলিউশ্যন বেলেগ বেলেগ কেতিয়াও এটা সলিউশ্যন একে প্ৰব্লেমৰ কাৰণে প্ৰত্যেক ব্যক্তিৰ কাৰণে একে হ'ব নোৱাৰে কাৰণ এই বস্তুটো এনেকুৱা হয় যে এজন ডক্টৰে প্ৰত্যেকজন ব্যক্তিক একে বেমাৰৰ কাৰণে হয়তো বেলেগ বেলেগ ঔষধ দিয়ে আৰু সেই ঔষধৰ ড'জো বেলেগ বেলেগ হয় আৰু ঔষধ লোৱাৰ টাইমিঙো বেলেগ বেলেগ হয় ঠিক তেনেদৰে আপোনাৰ জীৱনত যি ডেথলি প্ৰব্লেম আপুনি ফেচ কৰিছে চিটুৱেশ্যন ফেচ কৰিছে ইম'চনেল ব্ৰেকডাউন ফেচ কৰিছে সেইবোৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে সলিউশ্যনবোৰ বেলেগ বেলেগেই হ'ব কাৰণ আমি প্ৰায়ভাগেই আকৌ এই বস্তুটোও ছ'চিয়েল মিডিয়াত দেখি থাকোঁ যে এদিনতেই ইম'চনেল ট্ৰমা ঠিক হ'ব পাৰে বছৰ বছৰ ধৰি কষ্ট পাই থকা ইম'চনেল ট্ৰমা বা ইম'চনেল ব্ৰেকডাউন এদিনতেই হিল হ'ব পাৰে বিভিন্ন হিলিং প্ৰচেছৰ দ্বাৰা ইজ ইট অলছ' পচিবল ন' বছৰ বছৰৰ ট্ৰমা বছৰ বছৰৰ পেইন ৰিলিভ হ'বলৈ বা ঠিক হ'বলৈ আপুনি সময় ইনভেষ্ট কৰিবই লাগিব সেইটো আপোনালোকে মানি লওক সময় ইনভেষ্ট নকৰাকৈ আপোনালোকে বছৰ বছৰৰ ট্ৰমা বা হিলিং আপুনি এদিনতে কোনো ক্ষেত্ৰতেই নাপায় এইবোৰ কথাই আমাৰ মাইণ্ডছেটত এটা হোপ দিয়ে আকৌ হোপ
বিল্ড হৈ যোৱাৰ পিছত স্পীড ব্ৰেকাৰত গৈ যেতিয়া বস্তুটোৱে কাম নকৰে আকৌ আমি ৰিলেপ্স কৰোঁ, আকৌ আমি বিভিন্ন ধৰণে ইম'চনেলি ফিজিকেলি আমাৰ বিভিন্ন মেণ্টেলি আমি ৰিলেপ্স কৰোঁ। মই ইয়াত এডিকশ্যন ৰিলেপ্সৰ কথা কোৱা নাই, ৰিলেপ্স কেন বি ভেৰিয়াছ টাইপ। সেইকাৰণে আমি এই ধৰণৰ মেনুপুলেটিভ পিপলৰ মিছলিডিঙৰ পৰা বাচিব লাগে। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত মই আপোনালোকৰ লগত প্ৰতিশ্ৰুতি দিয়াৰ দৰে প্ৰেক্টিকেল ষ্ট্ৰেটেজিৰ দ্বাৰা কেনেকৈ আমি নোব লেভেলৰ পৰা মাষ্টাৰী লেভেলৰ ষ্ট্ৰেটেজি পাব পাৰোঁ আৰু নোব লেভেলৰ মেনুপুলেটিভ টেকনিক্সৰ পৰা বাচি আমি প্ৰেক্টিকেল ষ্ট্ৰেটেজিৰ দ্বাৰা নিজৰ লাইফত কাম কৰিব পাৰোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি বুজি পাইছে আৰু ভিডিঅ'টিত মই ইনফৰ্মেশ্যনখিনি যি দিব বিচাৰিছোঁ আপোনালোকে ল'বলৈ পাৰিছে। আজিলৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে। আপোনালোক সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি থকাৰ প্ৰয়াস কৰি গৈ থাকক। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। হৰ হৰ মহাদেৱ।